মই আজি আপোনালোকক এটা কথা কৈছোঁ, গৰুখুটিৰ কথাটো যদি আজি কংগ্ৰেছৰ কোনোবা ইনভলভ থাকিলেহেঁতেন, মাননীয় মুখ্যমন্ত্ৰীয়ে ইডি CBI লগাই হাৰাশাস্তি নকৰিলেহেঁতেন নে? মই এটা কথা কৈছোঁ, গৰুখুটিৰ যিবিলাক গাই কৈছে যে কোনোবা দিলীপ শইকীয়াই 2জনী লৈ গৈছে, কোনোবাই 20জনী লৈ গৈছে, কিয় ৰাজহুৱা সম্পত্তি এটা তেনেকৈ তেওঁলোকে যে গোহালি তৈয়াৰ নোহোৱাকৈ কিয় গৰু আনিলে? তাৰমানে চমৎকাৰ দেখুৱাবৰ কাৰণে হুৰমুৰ কৰে নেকি চৰকাৰে? 1 2 নম্বৰ কথাটো হৈছে পদ্মজ হাজৰিকাৰ কথা মুখ্যমন্ত্ৰীৰ লগত নিমিলে, মুখ্যমন্ত্ৰীৰ কথা দিলীপ শইকীয়াৰ লগত নিমিলে, দিলীপ শইকীয়াৰ কথা জয়ন্ত মল্লৰ লগত নিমিলে। মই এটা কথা ক'ব বিচাৰিছোঁ যে গৰুকেইজনী বচাবৰ কাৰণে দিয়া হৈছিল এখন ইংৰাজী কাগজত বিজ্ঞাপন দি। মই কৈছোঁ যদি গৰুবিলাক যদি দিবলগীয়া হৈছিলে, কিমান অসমত গোপালক আছিলে, যিসকল গোপালকৰ এটা নিজৰ গৰু ৰখাৰ তেওঁলোকৰ এটা প্ৰশিক্ষণ আছে, তেওঁলোকক নিদি এই নদাই ভদাই এই যে যিবিলাকে গৰুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা এইসকলক গৰুবিলাক কিয় চমজাই দিয়া হ'ল, ইয়াক বৃহৎ প্ৰশ্ন। দ্বিতীয় কথাটো হৈছে আপোনালোকে অকল গীৰ গাইৰ কথাত লাগি আছে। জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে কংগ্ৰেছত থাকোঁতে বহুত নকৰিবলগীয়া অনৈতিক কাম কৰিছিলোঁ। তেওঁ নিজে স্বীকাৰ কৰিছে যে তেওঁ ইমৰেল এক্টিভিটিজত কংগ্ৰেছত থাকোঁতে ইনভলভ আছিলে। মই সেইকাৰণে আজি তাৰিখত কৈছোঁ, স্বমতো কেছ এটা নহ'ব নেকি? তেওঁৰ ওপৰত তদন্ত নহ'ব নেকি? তেওঁ নিজেই কৈছে মই দোষী। দুখটো ক্ৰাইম ক্ৰিমিনেল এই কথাটো তেওঁ নিজে কৈছে যে মই ক্ৰাইম কৰিছোঁ, তেওঁ নিজে কৈছে যে মই ক্ৰিমিনেল এক্টিভিটিজত মই ইনভলভ হৈছোঁ। তেতিয়াহ'লে তেওঁৰ ওপৰত তদন্ত নহ'ব নেকি, এক বৃহৎ প্ৰশ্ন। সেইকাৰণে আমি কৈছোঁ, আৰু এটা কথা জানি দুখ পাব, পদ্ম হাজৰিকা যিজন বিধায়ক, তেওঁৰ ওপৰত যদি কোনোবা আঙুলি উঠাই পুলিচৰ অপব্যৱহাৰ কৰি ভয় ভয়ভুকি দি পেলাই মানুহক ঘৰৰ পৰা উঠাই দিয়ে। মই আজি ৰাতিপুৱা ফেচবুক পোষ্টতো লিখিছোঁ, আমাক জননেতা লাগে। আৰু মই সেইকাৰণে কৈছোঁ যে এই গোটেই কথাখিনি আপোনাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যাতে কোনো কাৰণতে যাতে মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি পেলাই যাতে মানে মানুহক হাৰাশাস্তি কৰিব নোৱাৰে, তাৰ কাৰণে মই